নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। ছিংগাপুৰৰ সমুদ্ৰত ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ অতিশয় হাই প্ৰফাইল আৰু স্পৰ্শকাতৰ তদন্তৰ প্ৰক্ৰিয়া হঠাৎ লৰা ধেমালিলৈহে পৰ্যবেক্ষিত হৈছে। তদন্তকাৰী CIDয়ে গ্ৰহণ কৰিবলগীয়া সাৱধানতা আৰু গোপনীয়তা আচৰিতভাৱে উন্মুক্ত হৈ পৰাত অভিযুক্তৰ স্বীকাৰোক্তি, আদালতত দাখিল কৰা ৰিমাণ্ড কপি, ৰাজহুৱা বিতৰ্ক আৰু আলোচনাৰ সামগ্ৰী হৈ পৰিছে। কাৰোবাৰ অদৃশ্য নিৰ্দেশত প্ৰাৰম্ভিক পৰ্যায়তে জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে হোৱা মৃত্যুৰ তদন্ত চূড়ান্ত বিভ্ৰান্তিকৰ অৱস্থালৈ পৰিৱৰ্তিত হৈছে। অন্ততঃ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে ন্যায় বিচৰা অসমৰ গৰিষ্ঠ সংখ্যক জুবিন প্ৰেমী এই মুহূৰ্তত চৰম বিভ্ৰান্ত। যোৱা 19 ছেপ্টেম্বৰ তাৰিখে যি ঘটনা সংঘটিত হ'ল, জুবিন গাৰ্গৰ মৃত্যু ঘটিল আমাৰ প্ৰিয় শিল্পীগৰাকী, এতিয়াও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী। দৈনন্দিন বিভিন্ন বাতৰি ওলাই আছে। কোনে অভিযুক্তৰ স্বীকাৰোক্তি সংবাদ মাধ্যমক যোগান ধৰিছে? কিদৰে সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ ৰিমাণ্ড কপি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ হাতত পৰিছে? ইয়াক লৈ ৰাজ্যৰ সজাগ আৰু সচেতন ব্যক্তি এই মুহূৰ্তত আক্ষৰিক অৰ্থতে বিভ্ৰান্ত। তদন্তকাৰী CIDৰ এই হোপাঢিলা কাম কাজে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু তদন্তক দেশভ্ৰষ্ট কৰিব বুলি এতিয়া অনেকেই আশংকা প্ৰকাশ কৰিছে। গত শুক্ৰবাৰে বিয়লি হঠাৎ ৰাষ্ট্ৰীয় টিভি চেনেল ৰিপাব্লিকত ওলাল জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা সিদ্ধাৰ্থ শৰ্মাৰ ৰিমাণ্ড কপি। একেলগে ওলাল জুবিন গাৰ্গক ছিংগাপুৰত বিষ খুৱাই হত্যা কৰা বুলি আন এক অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে তদন্তকাৰী CIDক দিয়া স্বীকাৰোক্তিৰ ভাষ্য। লগে লগে দেশৰ সকলো মিডিয়াত হুলস্থুল লাগিল আৰু ৰাজ্য তথা দেশৰ প্ৰায়ভাগ সংবাদ মাধ্যমে এই খবৰ পৰিৱেশন কৰিল। কোনেও প্ৰশ্ন নতুলিলে ৰিমাণ্ড কপি আৰু অভিযুক্তৰ স্বীকাৰোক্তি কেনেকৈ লিক হ'ল। এটা বিষয় পৰিষ্কাৰভাৱে জনা দৰকাৰ যে ৰিমাণ্ড কপি যিকোনো তদন্তৰ ক্ষেত্ৰত গোপনীয় নহয়। এনেধৰণৰ স্পৰ্শকাতৰ গোচৰৰ ক্ষেত্ৰত অধিক গোপনীয়তা অৱলম্বন কৰিব লাগে। ভাৰতীয় ন্যায় সংহিতাত ৰিমাণ্ড কপিৰ সংজ্ঞা হৈছে তদন্তকাৰী বিষয়াই যেতিয়া এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু তদন্তৰ বাবে জিম্মাত ল'বলৈ বিচাৰে, তেতিয়া তেওঁ ন্যায়িক দণ্ডাধীশক অভিযুক্তৰ প্ৰাৰম্ভিক স্বীকাৰোক্তি, তেওঁ উত্থাপন কৰা তথ্য দণ্ডাধীশৰ ওচৰত লিখিতভাৱে জনাব লাগে আৰু অধিক জেৰাৰ বাবে তেওঁক জিম্মাত ল'ব লাগে বুলি দণ্ডাধীশক পতিয়ন নিয়াব লাগে। BNSৰ 187 ধাৰাত ৰিমাণ্ড কপি লিপিবদ্ধ কৰা হয়। সেই ৰিমাণ্ড কপি তদন্তকাৰী বিষয়া, ন্যায়িক দণ্ডাধীশ আৰু অভিযুক্তৰ অধিবক্তাৰ হাতত থাকে। সিদ্ধাৰ্থ শৰ্মাৰ ৰিমাণ্ড কপিত অভিযুক্তৰ অধিবক্তাৰ পৰিৱৰ্তে ৰিদীপ দাস নামৰ এজন বন্ধুৰ দ্বাৰাহে চহী কৰাইছিল, হাতত দিয়া নাছিল। ন্যায়িক দণ্ডাধীশে সেই তথ্য মিডিয়াক দিয়াৰ প্ৰশ্নই নুঠে। বাকী থাকিল তদন্তকাৰী CID। এই ৰিমাণ্ড কপিত স্বাক্ষৰ আছে CIDৰ অধীক্ষক ৰজি কলিতাৰ। আনহাতে শেখৰজ্যোতি গোস্বামীৰ স্বীকাৰোক্তি, বিষ খুওৱাৰ নতুন তথ্য CIDৰ বাহিৰে আনে জনা সম্ভৱ নহয়। সেই স্বীকাৰোক্তি কিদৰে ৰিপাব্লিক টিভিৰ হাতত পৰিল? ৰিমাণ্ড কপিৰ চাৰ্টিফাইড কপি আবেদন কৰিলে পোৱা যায়, কিন্তু মিডিয়াত দেখুওৱা কপিত চাৰ্টিফাইড শব্দ লিখা নাই, বৰং সেয়া অৰিজিনেল আৰু ফটো তোলাৰ চিন স্পষ্ট হৈ আছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত ৰিপাব্লিক টিভিৰ ভূমিকা মুঠেই ইতিবাচক নাছিল আৰু ব্যাপকভাৱে সম্প্ৰচাৰো হোৱা নাছিল। তেনে এটা চেনেলক কোনে ৰিমাণ্ড কপি আৰু শেখৰজ্যোতি গোস্বামীৰ স্বীকাৰোক্তি দিলে? ইয়াৰ উদ্দেশ্য কি? সেই ঘটনা অতিশয় সন্দেহজনক। এই দুয়োটা বিষয়ত তদন্তকাৰীক কিয় এতিয়াও চৰকাৰে জবাবদিহি কৰা নাই, সেই প্ৰশ্ন উঠিছে। কেইদিনমান পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে সাংবাদিকক এই তদন্তৰ ধাৰা ইত্যাদি সুধিবলৈ মানা কৰিছে। তেওঁৰ মতে তেতিয়া তদন্ত বাধাগ্ৰস্ত হ'ব। আনহাতে CIDৰ SITৰ প্ৰত্যেক বিষয়াই সাংবাদিকক কয় তদন্ত অব্যাহত আছে, এতিয়াই একো ক'ব নোৱাৰে। তদুপৰি CIDয়ে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে তদন্ত সন্দৰ্ভত কোনো বিবৃতি দিয়া নাই আৰু মিডিয়া ব্ৰিফিঙো কৰা নাই। এনে পৰিস্থিতিত শেখৰজ্যোতি গোস্বামীৰ স্বীকাৰোক্তি আৰু ৰিমাণ্ড কপি কেনেকৈ মিডিয়াৰ হাতত পৰিল? প্ৰকৃততে চৰকাৰে জবাবদিহি কৰিলে তদন্তকাৰী এই তদন্তৰ পৰা আঁতৰিয়ে যাব লাগে। মুম্বাইত ইন্দ্ৰাণী মুখাৰ্জীৰ চীনা বৰা হত্যাৰ গোচৰ দৈনিক সংবাদ মাধ্যমক ব্ৰিফিং দি থকাৰ বাবে চৰকাৰে আৰক্ষী আয়ুক্ত ৰাকেশ মাৰিয়াক তদন্তৰ পৰা আঁতৰাই দিছিল। জুবিনৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত তেন্তে লৰা ধেমালি কিয়? এই পৰ্যন্ত কেৱল মন্ত্ৰী অতুল বৰাইহে এই সন্দৰ্ভত প্ৰশ্ন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই বিষয়ত এতিয়ালৈকে কঠোৰ হোৱা নাই। এনে পৰিস্থিতিত প্ৰশ্ন উঠিছে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি আৰু পৰৱৰ্তী পৰিৱেশৰ সবিশেষ সম্প্ৰচাৰ নকৰা ৰিপাব্লিক টিভিক জুবিন গাৰ্গৰ তদন্তৰ গোপনীয় তথ্য কোনে যোগান ধৰিলে? তেওঁৰ সন্ধান কৰা হ'বনে, নে ছিংগাপুৰৰ ঘটনাৰ ভিডিঅ'ৰ দৰে এয়াও ৰহস্য হৈয়ে থাকিব? যদিহে চৰকাৰ কঠোৰ নহয়, তেন্তে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত লৰা ধেমালিলৈহে পৰ্যবেক্ষিত হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।